আজি এই NSY মই কৰা দিনবোৰলৈ মনত পৰিছে আৰু এখন সঁচা ছবি মোৰ মনৰ ওচৰলৈ আহি পৰিছে। সেই দিনবোৰ আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী। আজিৰ নিচিনা এটা গোট মৰা এটা অন্ধকাৰৰ দিন। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া শান্তি বিচাৰি ঘূৰি ফুৰিছিলে। সেই সময়ত NSY দায়িত্ব দি মোক গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা কপৌ পাৰ শান্তিৰ বাৰ্তা বিলাবলৈ ৱালে ৱালে লিখাইছিল। সেই সময়ত আমি NSY যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত এটা পাৰৰে এখন হাতেৰে আমি যেতিয়া শান্তিৰ প্ৰতীক হিতেশ্বৰ শইকীয়া বুলি আমি লিখিছিলো, তেতিয়া আমাক ভাবিছিল সকলোৱে যে NSY আকৌ কেনেকৈ আপোনাৰ বিশ্ববিদ্যালয়ত গুৱাহাটীত প্ৰৱেশ কৰিলে। সেই দিনবিলাকত NSY কৰাটো বৰ টান আছিল। তোমালোকেতো এতিয়া অকণমান বিজেপিৰ লগত যুঁজিব ওলাইছা। আমাৰ দিনত সেই সময়ত বিৰোধী পক্ষৰ লগত আলফা আছিল। আলফাই সেই সময়ত কৈ দিছিল যে ইমান তাৰিখৰ ভিতৰত কংগ্ৰেছ যদি নেৰে তেতিয়াহ'লে আপোনালোকক হত্যা কৰিম। সেই সময়ত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত ইমূৰৰ পৰা সিমূৰলৈ শান্তি বিচাৰি কংগ্ৰেছৰ পতাকা লৈ আমি NSY কৰি ঘূৰি ফুৰিছিলোঁ। সেই সময়ত আমি যেতিয়া ৱালত বিভিন্ন ধৰণেৰে শান্তি, বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠীৰ মিলনৰ কথা দেখিছিলো, মোৰ মুখৰ আগত কিয় জানো ভাগি আহিছে এজন লোকৰ কথা বিমল ভূঞা। সেই সময়ত এজন বিমল ভূঞা নামৰ ব্যক্তিক আমি আগত লৈ যেতিয়া সুন্দৰকৈ আমি ৱালবিলাকত লিখিছিলো, হঠাৎ আলফাই তেখেতক গৈ পেলাই গুলিয়াই হত্যা কৰিছিল। আৰু সেই সময়ত বহুতে কয় আজিৰ টিগিল গিলাই ফুৰা সেই বিমল ভূঞা আলফাৰ দ্বাৰা হত্যা কৰাৰ ক্ষেত্ৰত বহুত লোকৰ হাত আছে বুলি। তোমালোকে বহুতে নাজানা, জনাৰ প্ৰয়োজন আছে। এই কমপ্লেক্সটোৰ নাম হ'ল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স। জানা জানো তোমালোকে মানৱেন্দ্ৰ শৰ্মা কোন আছে? জানিব লাগিব তোমালোকে। আজিৰ তাৰিখত অন্যতম এটা এই গুৰুত্বপূৰ্ণ কথা, মানৱেন্দ্ৰ শৰ্মা কোন আছিল জানা? তেখেত এজন সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি আছিল। যি সময়ত আলফাই কংগ্ৰেছ এৰিবৰ কাৰণে বিভিন্ন ধৰণে ধমকি দিছিল, তেওঁ ভাবিছিল মোকতো কোনে মাৰিব, মই উজান বজাৰত থাকো, মইতো কাৰো অন্যায় কৰা নাই, মই সকলোৰে লগত মিলা প্ৰীতিৰে থাকো। তেওঁ বাৰম্বাৰ কোৱাৰ পিছতো তেওঁ কেতিয়াও দেহ ৰখি লোৱা নাছিল। তেওঁ কোনেও বেয়া নাছিল, বেয়া পোৱা নাছিল। কিন্তু এদিন কি হ'ল জানা? এই মানৱেন্দ্ৰ শৰ্মাৰ ঘৰলৈ এজন ল'ৰা আহিলে। সেই ল'ৰাজনে বাহিৰত কলিং বেল টিপিলে। কলিং বেল টিপাৰ পিছত মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ সহকৰ্মী বাহিৰৰ পৰা ওলাই, ভিতৰৰ পৰা ওলাই আহি ক'লে যে তেখেতটো নাই। বোলে তেখেত ক'লে গ'ল, বোলে উজান বজাৰত মোনা লৈ পেলাই বজাৰ কৰিবলৈ গ'ল। সেই মোনা লৈ বজাৰ কৰাৰ পাছত ঠিক আধা ঘণ্টা 45 মিনিট পিছত অসমত এটা ঘটনা হ'ল, যি ঘটনাৰ কাৰণে সেই আলফা, যি আলফাক বহু মৰমেৰে মই দীৰ্ঘহীনভাৱে কৈছো, দীৰ্ঘহীনভাৱে কৈছো যে অসমৰ বহুতে আলফাক সমৰ্থন কৰিছিল। নিজক ঘৰত নোখোৱাই তেওঁলোকক খুৱাইছিল, ভাবিছে অসমখনৰ কাৰণে কিবা এটা কৰিব। যিদিনা মানৱেন্দ্ৰ শৰ্মাক উজান বজাৰত এটা মোনা লৈ লাও, আলু আৰু কিছুমান ঘৰত লাগতিয়াল বস্তু লৈ আহি থকা অৱস্থাত বুকুত গুলি মাৰি যেতিয়া হত্যা কৰিছিল, যেতিয়া মানৱেন্দ্ৰ শৰ্মা তেজ লাগি সেই উজান বজাৰত পৰি আছিল, সেইদিনৰ পৰা আলফাৰ পতন আহিছিল আৰু আলফাক অসমৰ মানুহে বেয়া পোৱা আৰম্ভ হৈছিল। আজি মাত্ৰ মই এইখিনিকে তোমালোকক কলো, এই মানৱেন্দ্ৰ শৰ্মা কোনে মাৰিছিল? এই মানৱেন্দ্ৰ হত্যা কেতিয়া হৈছিল? এই মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ পৰৱৰ্তী সময়ত কি হ'ল? এই কথাখিনি আমি বিভিন্ন সময়ত তোমালোকে জনাৰ প্ৰয়োজন আছে। আজি খালি সংবিধান যেতিয়া আমাৰ প্ৰস্তুত কৰিছিল, তেতিয়া কৈছিল যে কিছুমান ক্ৰাইমৰ শাস্তি আছে। চুৰ কৰিলে এটা ক্ৰাইম, সেই ক্ৰাইমত ইমান শাস্তি। ডকাইতি কৰিলে এটা ক্ৰাইম, তাৰ ইমান শাস্তি। মানুহক হত্যা কৰিলে এটা ক্ৰাইম, ইমান আপোনাৰ শাস্তি। যেতিয়া হত্যা কৰা লোকসকলে তিৰিও খেলাই ঘূৰি ফুৰে, কোনো যেতিয়া শাস্তি নহয়, তেওঁ আৰু ঘূৰাই এনেধৰণৰ কৰিবৰ কাৰণে তেওঁ আৰু কেৰেক নকৰে। অসমত এই মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ লগত জড়িত বুলি
বিভিন্নজনে অভিযোগ কৰা সেই লোকসকল কোনো ধৰণৰ শাস্তি নোহোৱাৰ কাৰণে এতিয়া উপদ্ৰৱে নাচিবলৈ ওলাইছে আৰু সেই লোকসকলক আমি চিনাক্ত কৰিব লাগিব NSY লোকসকলে পৰৱৰ্তী সময়ত যি সময়ত আমি আটাইতকৈ বেছি প্ৰতিকূল বতৰত আমি NSY কৰিছিলোঁ তোমালোকে আগভাগ ল'ব লাগিব বন্ধু তোমালোকে আগভাগ লৈ সেই লোকসকলক চিনাকি কৰি দিব লাগিব সেইকাৰণে মই আজি তোমালোকক আৰু দীঘলীয়া কৰিব বিচৰা নাই আজি অসমখনত NSY স্কুলত তোমালোকৰ মাক বাপেকে আজি বহুত কঠোৰ অন্তৰৰ লোকসকল যিসকল কঠোৰ নিজৰ ল'ৰা ছোৱালীৰ কথা শুনে তোমালোকে নিজৰ মা দেউতাৰ কথাবিলাক ভালকে ক'ব লাগিব আজিকালি টিভি খুলিব নোৱাৰা এটা অৱস্থা হৈছে টিভি খুলিলে এনেকে ধৰণৰ বিষাক্ত এটা পৰিৱেশ নিজৰ ল'ৰা ছোৱালীক নিজৰ মাক বাপেকে টিভি খুলি আজি আমাৰ নেতাসকলৰ কথাবিলাক শুনাব নোৱাৰে কি ধৰণৰ এটা পৰিৱেশ হৈছে সেই পৰিৱেশত আমি আজি তোমালোকে NSY কৰিবলৈ আহিছা আজি কৌশিকে আজি দায়িত্ব পাইছে আহা আমি সকলোৱে বল যে আলফাই আমাক বল নোৱাৰিলে আমাক চালফাই বলে পাৰিব নেকি কোৱাচোন তোমালোকে কথাখিনি বুজি পাইছেনে আমি হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব এই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকি এতিয়া কাম দুখ দিয়া নাই উজলিলে যোৱা আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ প্ৰতি ক্ষুণ্ণ আজি তোমালোকে যোৱা যে চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ ক্ষুণ্ণ মৰাণ মটক লোকসকল তেওঁৰ ক্ষুণ্ণ মই আজি নামনিৰ পৰা আহিছো কোচ ৰাজবংশীৰ লোকসকল ক্ষুণ্ণ তেওঁলোকক 6 জনগোষ্ঠী দিম বুলি কৈছিল নিদিলে আজি বঙালী সম্প্ৰদায়ৰ লোকসকলে কৈ আছে যে আমি বিজেপিক কিমান ভোট দিছিলো আজি গুৱাহাটীলৈ আহিলে দিছপুৰলৈ আহিলে এজন আমাৰ মন্ত্ৰী নাই ব্ৰহ্মপুত্ৰ ভেলীত যে আমি নিজৰ এজন মন্ত্ৰী পাম সকলো জাতি জনগোষ্ঠীৰ মাজত যেতিয়া এটা অবিশ্বাসৰ ভাৱ সৃষ্টি হৈছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে এতিয়া তেওঁক কোনো জাতি জনগোষ্ঠীয়ে তেওঁক গ্ৰহণ নকৰে আনকি বাকী জনগোষ্ঠীটো বাদেই বিজেপি যিবিলাক আপোনাৰ নিষ্ঠাবান বিজেপি যিসকল এতিয়া নিষ্ঠাবান বিজেপি যিসকলে কংগ্ৰেছৰ দিনত কোনোদিন কংগ্ৰেছ কৰা নাই সেই লোকসকলেও কৈছে যে হিমন্ত বিশ্ব শৰ্মাক আমি পতনৰ কাৰণে এইবাৰ আমি বিজেপি নকৰো এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কংগ্ৰেছ এই বতৰটোত আজি আমি সকলো ঐক্যবদ্ধ হৈ থাকিব লাগিব কিন্তু আমি নিজকো অলপ চিনাকি দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কথাৰ প্ৰতি কয় যে কংগ্ৰেছত আমাৰ CID আছে ফিক্সড ডিপজিট আছে কয় নহয় এই ফিক্সড ডিপজিট বিলাকক আমি চিনাক্ত কৰিব লাগিব আজিৰ তাৰিখত যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনোবাই ফটো তুলি আপলোড কৰে কংগ্ৰেছক সমালোচনা কৰি যদি কোনোবাই আপোনাৰ প্ৰচাৰ কৰে আকৌ যদি আমাৰ বৰঘৰত আহি বহে সেই লোকসকলক চিনাক্ত কৰিব লাগিব সেই লোকসকলক চিনাক্ত কৰি পঠাই আনি দেখুৱাব লাগিব যে তোমালোকে আমাৰ মাজত থাকি যাতে আমাৰ বুকুত কামুৰিব নোৱাৰা আজি মাত্ৰ এইখিনিকে কলো তোমালোকৰ সকলোকে মই শুভেচ্ছা জনাইছো আদৰণি জনাইছো স্বাগতম জনাইছো আমি সকলোৱে হাতত হাত ধৰি ইয়ুথ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ সেৱা দল সকলো আমাৰ ডিপাৰ্টমেণ্ট আজি আমাৰ গৌৰৱ গগৈ নেতৃত্বত একত্ৰিত হৈ আমি এটা বাতাবৰণ সৃষ্টি কৰিম যিমান হিমন্ত বিশ্ব শৰ্মাই অসমখনত ডিবেটৰ ভিচি দিব আমি সিমান মানুহৰ মিলা প্ৰীতি বেছি কৰিম যিমান আমাক ভাঙিব বিচাৰিব আমি সিমান চূড়া লগাম সেইকাৰণে আমি আজি ঐক্যবদ্ধ হৈ আজি ইমান ধুনীয়াকৈ কৌশিক আৰু আমাৰ প্ৰাক্তন প্ৰেসিডেন্ট এইখন সভা পাতিলে বৰুণ চৌধুৰী ডাঙৰীয়া ইয়ালৈ আহিছে বৰুণ চৌধুৰী जी को हम स्वागत करते हैं और मैं সকলকে আপোনালোকক ধন্যবাদ জনাই আকৌ তোমালোকক মই কথা বতৰা কৰে মোৰ বক্তব্য ইমানতে ধন্যবাদ।